তোমালোকে নিযুত মইনা বা নিযুত বাবু আঁচনি এপ্লাই কৰিলা নেকি? এপ্লাই কৰিবলৈ তোমালোকৰ অসুবিধা হৈছিল নেকি? যদি অসুবিধা হৈছে ভিডিঅ'টো তোমালোকৰ বাবে। তোমালোকে সন্মুখীন হোৱা প্ৰতিটো প্ৰব্লেমৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে যদি ডিগ্ৰী ফাৰ্ষ্ট ছেমত পঢ়ি আছা তেনেহ'লে তোমালোকে প্ৰথমতে মই দিয়া ৱেবছাইটত গৈ তোমালোকে নিউ ৰেজিষ্টাৰ কৰি ল'বা। নিউ ৰেজিষ্টাৰ কৰিবৰ কাৰণে তোমালোকক লাগিব এনৰলমেণ্ট নাম্বাৰ। এতিয়া তোমালোকৰ বহুতৰে মোক কুৱেশ্যন কৰি আছে এনৰলমেণ্ট নাম্বাৰটো ক'ত পোৱা যাব। ইয়াৰ বাবে তোমালোকে কলেজ ৱেবছাইটত চেক কৰিবা, নাইবা কলেজৰ গ্ৰুপত চেক কৰিবা, নহ'লে কলেজৰ নটিছ বৰ্ডত চেক কৰিবা। আৰু বহুতে সুধি আছে পাছপৰ্টটো ক'ত পাম। তোমালোকে যদি ফাৰ্ষ্ট ছেমত পঢ়ি আছা তেনেহ'লে তোমালোকে নিউ ৰেজিষ্টাৰ কৰি এনৰলমেণ্ট নাম্বাৰ বহাই তোমালোকে পাছপৰ্টটো ক্ৰিয়েট কৰিব লাগিব। যদি থাৰ্ড ছেম বা ফিফ্থ ছেমৰ হয় তেনেহ'লে তোমালোকে পাছপৰ্টটো আগৰটোৱে হ'ব। যদি পাছপৰ্টটো মনত নাই তেনেহ'লে ফৰগেট মাৰি চেঞ্জ কৰি ল'বা। বহুতে কৈ আছিলে যে স্কলাৰশ্বিপ অপৰচুনিটিটো অ'পেন হোৱা নাই। হয়, কিছুমান কলেজে আপডেট দিয়া নাই বাবে তোমালোকৰ তাত শ্ব' হোৱা নাই। এদিন বা দুদিন ৱেইট কৰা, তাত শ্ব' কৰিব। তোমালোকে যদি আমাৰ জৰিয়তে অনলাইন কৰিম বুলি ভাবিছা তেনেহ'লে আমাক DM কৰিবা। ধন্যবাদ।